যোৱাকালিৰ পৰা অসমৰ বিভিন্ন জিলাত পাইকাৰী হাৰে যধে মধে প্ৰশাসনৰ জৰিয়তে চৰকাৰী ষড়যন্ত্ৰমূলকভাৱে চৰকাৰৰ চক্ৰান্তমূলকভাৱে প্ৰশাসনক খটুৱাই প্ৰশাসনক লগাই এই ভাৰতীয় নাগৰিকসকলক সন্দেহমূলকভাৱে সিহঁতক কৰায়ত্ব কৰা হৈছে। এই কামক আমি আচলতে অসমীয়া পৰিষদে তীব্ৰভাৱে গৰিহণা দিছো আৰু তীব্ৰ বিৰোধিতা কৰিছো যে অসম চৰকাৰে কোনো আগজাননী নিদিয়াকৈ কোনো নোটিছ নিদিয়াকৈ সিহঁতৰ নামত কোনো আগজাননী বা খবৰ নিদিয়াকৈ এই যধে মধে পাইকাৰী হাৰে স্বদেশী মানুহক সন্দেহমূলকভাৱে যিসকলক কৰায়ত্ব কৰিছে এই কাম আচলতে অসম চৰকাৰৰ এটা মুছলমানসকলক ধৰ্মীয় সংখ্যালঘুক টাৰ্গেট কৰি এই কাম কৰাটো আচলতে দুৰ্ভাগ্যজনক। আমি অসম চৰকাৰৰ প্ৰশাসনক আমি দাবী উত্থাপন কৰিছো যে যিহেতু সিহঁতৰ NRC আছে, আধাৰ কাৰ্ড আছে, স্কুলৰ নথিপত্ৰ আছে। আমি আৰু এটা কথা দেখিবলৈ পাইছো যে এজন শিক্ষককো বিদেশী নামত সন্দেহমূলকভাৱে সিহঁতক কৰায়ত্ব কৰা হৈছে। আচলতে যদি এতিয়াৰ পৰা এপইণ্টমেণ্ট পাইছে, চৰকাৰীভাৱে সিহঁতে এপইণ্টমেণ্ট পাইছে, সিহঁতে চাকৰি কৰিছে, দৰমহা পাইছে, তেতিয়াহ'লে সেই মানুহজন কেনেকৈ বিদেশী হ'ব পাৰে? গতিকে অসম চৰকাৰৰ এই নাটকবাজি মুছলমানসকলক নিৰ্যাতন অত্যাচাৰ এই অত্যাচাৰ বন্ধ কৰাৰ কাৰণে আমি অসমীয়া পৰিষদে অসম চৰকাৰক আহ্বান জনাইছো। আৰু যদি অসম চৰকাৰৰ এনেকুৱা অমানৱীয় কাণ্ড সংঘটিত হয় তেতিয়াহ'লে কিন্তু অসমৰ যিটো বাতাবৰণ, অসমৰ যিটো পৰিৱেশ, এই পৰিৱেশটো অসম চৰকাৰে নিজেই কৰাৰ কাৰণে উঠি পৰি লাগিছে। সাম্প্ৰদায়িক মেৰুপ্ৰবঞ্চনাৰ ৰাজনীতি কৰাৰ কাৰণে এই বৃহৎ জনগোষ্ঠীক মুছলমানসকলক টাৰ্গেট কৰি এনেকুৱা অত্যাচাৰ কৰাটো আচলতে দুৰ্ভাগ্যজনক, অমানৱীয়, অগণতান্ত্ৰিক আৰু চৰকাৰৰ এটা স্বৈৰাচাৰী স্বৰূপ উদঙাই দিয়া বুলি আমি তীব্ৰভাৱে কটাক্ষ কৰিছো। আৰু অসম চৰকাৰৰ যিটো মাননীয় মুখ্যমন্ত্ৰী গৃহ বিভাগ তেখেতে এনেকুৱা জৰিয়তে যে বিদেশী স্বদেশী নামত এনেকুৱা অত্যাচাৰ কৰাটো দুৰ্ভাগ্যজনক। আমি সদায় আমি বিগত সময়ত অসমীয়া পৰিষদে আমি স্বদেশী বিদেশী নামত যি ৰাজনৈতিক ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ উৰ পেলাবলৈ মেজিষ্ট্ৰেট গাঁৱত বহুৱাই মুখিয়ালৰ সহযোগত সাক্ষীৰ মোকাবিলা এই স্বদেশী বিদেশীক চিনাক্তকৰণৰ কাৰণে আমি দাবী উত্থাপন কৰি আহিছিলো। আমি আগন্তুক দিনতো এই স্বদেশী বিদেশী নামত এই 420D লগাই মানুহক হাৰাশাস্তি কৰাটো আচলতে কোনো পৰ্যায়ে গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু অসমীয়া পৰিষদে কোনো পৰ্যায়ে মানি ল'ব নোৱাৰো। এই কথা আমি অসম চৰকাৰক সকীয়াই দিছো। আমি এটা কথা বিগত সময়ৰ পৰা দেখি আহিছো যে স্বাধীনতাৰ পিছৰ পৰাই বিশেষ জনগোষ্ঠীক অৰ্থাৎ ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক বিভিন্ন সময়ত বৈধ বিদেশীৰ নামত স্বদেশী ভাৰতীয় নাগৰিকসকলক হাৰাশাস্তি নিৰ্যাতন কৰাৰ এটা পৰম্পৰা হিচাপে পৰিগণিত হৈ আহিছে। গতিকে শেহতীয়াকৈ আমি অসম চৰকাৰৰ যোৱাকালিৰ পৰা আমি দেখিবলৈ পাইছো যে অসম চৰকাৰে যধে মধে পাইকাৰী হাৰে ভাৰতীয় নাগৰিকসকলক সন্দেহমূলকভাৱে কৰায়ত্ব কৰি থানাত হাজিৰ কৰোৱা হৈছে। গতিকে এই ক্ষেত্ৰত আমি চৰকাৰক ধিক্কাৰ দিছো আৰু গৰিহণা দিছো, কাৰণ অসম চৰকাৰৰ চক্ৰান্ত আৰু ষড়যন্ত্ৰমূলকভাৱে এই ভাৰতীয় নাগৰিকসকলক যিহেতু সিহঁতৰ NRC আছে, আধাৰ কাৰ্ড আছে, ভোটাৰ কাৰ্ড আছে, সিহঁতৰ যাৱতীয় নথিপত্ৰ থকা স্বত্বেও সিহঁতক কৰায়ত্ব কৰাটো আচলতে দুৰ্ভাগ্যজনক। আমি বিগত সময়ৰ পৰা আমি অসমীয়া পৰিষদে কৈ আহিছো যে স্বদেশী বিদেশী চিনাক্তকৰণৰ মাধ্যম হৈছে যে গাঁৱত মেজিষ্ট্ৰেট পঠুৱাই মুখিয়ালৰ সহযোগত সাক্ষীৰ বিনিময়ত এই বিদেশী স্বদেশী চিনাক্তকৰণৰ যিটো সমস্যা এটা চিৰদিনৰ কাৰণে সমাপ্ত কৰিব লাগে। আমি এটা কথা দেখি আহিছো যে চান্দু মিয়া, চান্দু শেখ, চান্দু আলী এই মানুহজন এজনেই মানুহ, কিন্তু বিদেশী ন্যায়াধিকৰণ আদালতত যেতিয়া বিচাৰৰ দিনা হয় তেতিয়াহ'লে এই মেজিষ্ট্ৰেটটো অন্তৰ্জামী নহয়। গতিকে তেখেতে সেই স্বদেশী মানুহ এজন বিদেশী হ'বলৈ মেজিষ্ট্ৰেটে ৰায় দিবলৈ বাধ্য হয়। গতিকে আমি সেইকাৰণে ক'ব বিচাৰিছো যে ভাৰতীয় নাগৰিকৰ যিটো সমস্যা, এই সমস্যাটো ৰাজনৈতিকৰণ কৰাৰ কাৰণে আজি পৰ্যন্ত কোনো চৰকাৰে এই মুছলমানসকলক বা মিয়া জনগোষ্ঠীৰ বিশেষ জনগোষ্ঠীক টাৰ্গেট কৰি এই সাম্প্ৰদায়িক মেৰুপ্ৰবঞ্চনাৰ ৰাজনীতি কৰি আহিছে। আমি শেহতীয়াভাৱে যি অসম চৰকাৰৰ যি ষড়যন্ত্ৰ, এই প্ৰশাসনৰ যি আচলতে ৰুল অফ ল এই শাসন চলি থকা নাই, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই ষড়যন্ত্ৰমূলকভাৱে এই মুছলমানসকলক টাৰ্গেট কৰি এই নিৰ্যাতন অত্যাচাৰ চলাই থকা হৈছে। গতিকে আমি চৰকাৰক আমি আহ্বান জনাইছো, যদি আচলতে যিসকলক সন্দেহমূলক ভাৱে কৰায়ত্ব কৰা হৈছে আচলতে যদি ভাৰতীয় নাগৰিক নহয় তেতিয়াহ'লে সিহঁতক
বাংলাদেশের লগত প্রত্যাবর্তন চুক্তি করে তেখেতক বাংলাদেশক খেদাই দিয়ক আমার কোনো কবলকে নাই কিন্তু এজন প্রকৃত স্বদেশী নাগরিকক এনেদৰে হাৰাশাস্তি কৰাটো আসলে দুৰ্ভাগ্যজনক অমানৱীয় কাণ্ড এটা সংবিধানৰ পৰিপন্থী গণতন্ত্ৰ বিৰোধী এজন ব্যক্তিৰ সিহঁতৰ মৌলিক অধিকাৰ আছে তেখেতৰ বাক স্বাধীনতা আছে এই চৰকাৰৰ এই সকলো দায়িত্ব এই প্ৰয়োজনীয় দায়িত্ব চৰকাৰৰ থাকিব লাগে কিন্তু চৰকাৰে বা কোনো চৰকাৰে আৰু বৰ্তমানৰ চৰকাৰটো আছে মুছলমানসকলক সদায় টাৰ্গেট কৰি এই মুছলমানসকলক ষড়যন্ত্ৰ কৰি সিহঁতক নিৰ্যাতন কৰি সিহঁতক বলিৰ বটা সজাই সিহঁতক অত্যাচাৰ কৰা দেখা গৈছে গতিকে আমিও অসম চৰকাৰক আহ্বান জনাইছো আমি আপোনালোকৰ লগত আছো প্ৰশাসনৰ লগত আছো আসলে যদি প্ৰকৃত ভাৰতীয় নাগৰিক নহয় তেতিয়াহ'লে সেইসকলক আপোনালোকে এই চৰকাৰীভাৱে প্ৰশাসনিকভাৱে সিহঁতক বিতাড়িত কৰক আমাৰ কবলগীয়া নাই আৰু যদি ভাৰতীয় নাগৰিক হয় তেখেতসকলক এনেদৰে অত্যাচাৰ কৰাটো আচলতে অমানৱীয় কাণ্ড অগণতান্ত্ৰিক গতিকে আমি চৰকাৰৰ লগত আছো প্ৰশাসনৰ লগত আছো কিন্তু এনেকুৱা কাণ্ড আমি ধিক্কাৰ দিছো আৰু ইয়াৰ বিৰোধীভাৱে আমি কোনোপধ্যেই সহ্য নকৰো গ্ৰহণ নকৰো বা মানি নলওঁ গতিকে আমি অনাগত দিনত যাতে যিসকলক সন্দেহমূলকভাৱে এই কৰায়ত্ব কৰা হৈছে তেখেতক অনতিপলমে সিহঁতক মুকলি কৰি দিব লাগে আৰু স্বদেশী বিদেশীৰ যিটো ৰায় ফয়চলা গাঁৱত মুখিয়াল পঠুৱাই মেজিষ্ট্ৰেটক সহযোগত মুখিয়াল নাগৰিকৰ সহযোগত সিহঁতক চিনাক্তকৰণ কৰি এই বিদেশী সমস্যাটো চিৰদিনৰ বাবে সমাধান কৰিব বুলি আমি আশা কৰিছো।